আমি যদি প্ৰথমৰ পৰা চাওঁ, প্ৰথম অসমীয়া ছবি হৈছে জয়মতী, নিৰ্মাণ কৰিছিল ৰুদ্ৰ জ্যোতিপ্ৰসাদ আগৰৱালাই। লক্ষ্মীনাথ বেজবৰুৱাৰ জয়মতী কুঁৱৰী নাটকৰ আৰম্ভণি। জয়মতী চিনেমাখনৰ মেইন অৰ্থাৎ মেইন কেৰেক্টাৰত অভিনয় কৰিছিল আইদেউ সন্দিকৈ আৰু যিটো চৰিত্ৰ গদাপাণি আছে সেই চৰিত্ৰটোত অভিনয় কৰিছিল পৰশুৰাম বৰুৱা। জ্যোতিপ্ৰসাদ আগৰৱালাই তেজপুৰৰ ওচৰত এখন চাহ বাগিচা অৰ্থাৎ ভোলাগুৰি চাহ বাগিচাত প্ৰথম ষ্টুডিঅ' সাজে অৰ্থাৎ সেই ষ্টুডিঅ'টোৰ নাম দিয়া হৈছে চিত্ৰবন ষ্টুডিঅ'। প্ৰথম ষ্টুডিঅ' আছিল অসমৰ চিত্ৰবন ষ্টুডিঅ'। কিন্তু জয়মতী চিনেমাখনৰ সম্পূৰ্ণ কাম চিত্ৰবন ষ্টুডিঅ'ত হোৱা নাছিল আৰু বাকীখিনি কাম যি আছিল সেইখিনি কাম হৈছিল কলিকতাত। গতিকে কলিকতাত সম্পূৰ্ণ কাম শেষ হোৱাৰ প্ৰথম দৰ্শনী কলিকতাত হৈছিল 1935 চনৰ 10 মাৰ্চ তাৰিখে। অসমৰ মুক্তি লাভ কৰিছিল তাৰ 10 দিন পিছত অৰ্থাৎ 20 মাৰ্চ তাৰিখে